চাহ খাবলৈ বহিলোঁ দেখিছে নাই একদম স্পেচিয়েল কথা এটা কৈ দিয়া হাই গুড মৰ্ণিং গাইজ ৰাতিপুৱাই পুৱাই হাতত একাপ গৰম পানী লৈ পেলাই আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে সুপ্ৰভাত জনাইছোঁ সাধাৰণতে ডেইলি ব্লগছ নকৰোঁ প্ৰায় ডেইলি ব্লগছ কৰা নাই বাৰু আজিলৈকে আজি এটা ডেইলি ব্লগছ আৰম্ভ কৰিব খুজিছোঁ মোৰ খেতিৰ বিষয়ে অকণমান দেখুৱাব খুজিছোঁ আৰু মই আগতে এটা ব্লগ কৰিছিলোঁ যে হাঁচি খেতিৰ ওপৰত হাঁচি খেতি মই হাঁচি অলপ ৰুইছিলোঁ কি হৈছে কেনেকুৱা হৈ আছে বৰ্তমান কিন্তু বতৰ এইবাৰ বহুত বেয়া পানী নাই আৰু কি হৈছে মই আপোনালোকক তাকে দেখুৱাব খুজিছোঁ আৰু লগতে খেতিখিনি কেনেকুৱা হ'ল কি হ'ল তাকো দেখুৱাম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ আগতীয়া খেতিনো কেনেকুৱা হৈছে কি হৈছে তাকে দেখুৱাম আপোনালোকক ডেইলি ব্লগছ হিচাপত আৰু এই ৰাতিপুৱাৰ যে খালী পেটত গৰম পানীকণ বহুত উপকাৰ মোৰ কাৰণে আপোনালোকৰ কাৰণে কি নাজানো মোৰ কাৰণে বহুত দৰকাৰী যদি ৰাতিপুৱাই এই খালী পেটতে গৰম পানীকণ নাখাওঁ নহয় দিনটোৰ কাৰণে বহুত দিগদাৰ পাওঁ পেটটোৰ কাৰণে বিশেষকৈ গেছৰ অকণমান সমস্যা আছে গেছৰ সমস্যাই আজিকালি বহুত দিগদাৰ দিয়ে চাওক মোৰ হাঁচি গছবোৰ কি হৈ আছে কি নাই হোৱা মই অকণমান দেখুৱাম বাৰু এইবোৰত চাওক হাঁচি গছ ইমানটো হৈছেগৈ এতিয়া এয়া যোৱা বছৰ ৰোৱা এইবছৰ ইমানটো হ'লগৈ আছোঁ এইফালে পাইপ গোটাই থৈছোঁ পানী দিবলৈ পানী নিদিলে নহয় মানে আৰু এইফালে বেৰি থৈছোঁ দেখিছেনে টিঙে বেৰি থৈছোঁ আৰু নেট দি থৈছোঁ নেটত কি কি খেতি আছে মই আপোনালোকক দেখুৱাম বলক ভিতৰলৈ যাওঁ আহি গ'লোঁ ভিতৰলৈ আহিলোঁ দেখিছেনে লাও হেন্দালি থৈছোঁ এবিধ আছিলে আমাৰ জাতিলাও যিটো যথেষ্ট খোৱালে এতিয়া বৰ্তমান গাহৰি দানাত গৈ আছে লাও কিন্তু যথেষ্ট লাও খোৱালে আৰু এইফালে দি থৈছোঁ চাওক এইখিনি মোৰ হাঁচি গছখিনি ইফালেও আছে আৰু এইখিনি চাওকচোন আৰু ইয়াত কৰিছোঁ মই হাঁচি গছৰ মাজে মাজে ফ্ৰেঞ্চবিন আছে দাংবডি আছে বডিমাহ তাৰপিছত ভেন্দি দিছিলোঁ ভেন্দিখিনি বৰ ভাল নহ'ল ছাগলীয়ে সোমাইছে দেই ছাগলী কেনি সোমালে জানো এয়া দেখিছেনে ছাগলীয়ে খালে পাত এইটো দেখিছে ছাগলীয়ে খালে ছাগলী সোমাইছে কেনি সোমালে এতিয়া দাংবডি এয়া লাগু হৈছে আৰু দুই এজোপা লাগিছে একডাল এয়া লাগিছে এইফালে এসাঁজ খালোঁগৈ বাৰু দেখিছেনে ভেন্দিটো ফ্ৰেঞ্চবিনো ছাগলী সোমাই খালে দেখিছেনে মই নাথাকোঁ দিনটো যে গতিকে ছাগলী সোমালে ইয়াত সোমাই খালে সেয়ে ছাগলী এজোপাহেঁত এই দাংবডি পানী নিদিলে নহ'বই পানী দিবই লাগিব এজোপাহেঁত দাংবডি লাগিছে কেনেকুৱা হৈছে দাংবডি চেহেৰাটো ভালেই হৈছে ন এজোপাহেঁত দাংবডি লাগিছে আৰু এনেকৈ 3জোপামান লাগিছে তাৰে এসাঁজ খালোঁগৈ এতিয়া চাওক এইফালে গোটেই খাই থৈছে ফ্ৰেঞ্চবিন লাগিও আছে খাইছেও এইফালে আৰু এই লতা জাতীয় ফ্ৰেঞ্চবিনজোপা যে এয়া চাওক এইফালেও খালে বহুত শুকান মাটিবোৰ দেখিছেনে কিমান বগা হৈ আছে এই লতা জাতীয় ফ্ৰেঞ্চবিনজোপা লাগনটো ভালেই কিন্তু বৰ এটা হেৰি নহয় টান বস্তুটো অলপ দেখিছেনে লাগিছে এজোপা এনেকুৱা আৰু এজোপা এইখিনি আছে এজোপা দেখিছেনে ইয়াত পানী নাই কাৰণে গছজোপা কেনেকুৱা হৈ গৈছে দেখিছে সময়ত পানী দিব নোৱাৰিলে এনেকুৱাই হৈ যায় ইয়াত দেখিছেনে এইজোপা ইয়াৰ এই হেৰিটোহেঁত ফ্ৰেঞ্চবিনটোহেঁত ইমান ঠিক নহয় অলপ টান এইফালে দিছিলোঁ তিয়ঁহ কিন্তু নোলালি তিয়ঁহ পুলি নোলালে দুই এজোপা ওলাইছে যদি ইমান ভাল নহয় সেয়া আৰু চাইডে ৰঙালাও দি থৈছিলোঁ ৰঙালাওখিনিও ইমান ঠিক নহয় এইফালে আমাৰ শ্ৰীমতী আহি গ'ল বেটিক লৈ আহিছে আগতীয়া খেতি বুলিলে কৰিলে মানে বহুত কষ্ট হয় পানী বহুত দিব লগা হয় বতৰ নাই বৰষুণ যদি নিদিয়ে একেবাৰে দিগদাৰ হয় বেটি জানজনী চা হাই বেটি এয়া বেটিৰ লগত প্ৰায় ব্লগছ কৰা নহয় মানে ডেইলি ব্লগ নকৰোঁ যে সেইটো কাৰণে ইমান ব্লগ কৰা নহয় বেটিৰ নাম দিছোঁ গৌৰাংগী দাঁত চাওঁ কৰি দিয়া এইয়া বডিমাহ ছিঙিবা নেকি এই চোৱা ছিঙিবা নেকি ছিঙিবা জান ছিঙিবা নেকি মোবাইলটো লাগে ন মোবাইলটো লাগে আমাৰ জানক মোৰ। অঁ, はい。 হয়
এই সাঁচি গছৰ মাজে মাজে এনেকৈ কৰি আছোঁ। আৰু এজেগাত কৰিছিলোঁ মই মানে কথা মাতি কৰিছিলোঁ ফেচবিন আৰু ৰঙালাও। তাৰ অৱস্থা কি মই দেখুৱাম। আৰু ওলকবি কৰিছিলোঁ এডৰা, ওলকবিখিনি খাই আছোঁ বৰ্তমান। আৰু তাতকৈ বেছি খাই আছোঁ জিলিমিলি। এনেকুৱা জিলিমিলি হৈছে নহয়, এইখিনি চব পানীৰ অভাৱত একদম গুৰিলৈকে শুকাই আছে, দেখিছেনে? গুৰিত ছাগলী গু দি থৈছোঁ। কি হয় বোলে, ছাগলী গু দি থ'লে ছাগলী আহি পেলাই গছজোপা নাখায় বোলে। ছাগলীৰ গুটো ধৰি গোন্ধ পাই যায় যে, সেইটো কাৰণে বোলে গছজোপা নাখায়। কিন্তু ইফালে এইবোৰ জীৱত নাই দিয়া সেইবোৰচোন খালেই। তাকেহে সঁচাই নে মিছাই নে। পানীলাও তলত কোমোৰা দি থৈছিলোঁ। কোমোৰাজোপাৰ অগ্ৰগতি বৰ ভাল নহয়, কিন্তু পানীলাও খাই আমুৱাইছে। এতিয়া গাহৰিক দানা বনাই খুৱাই আছোঁ। এয়া আৰু সাঁচি, বাহিৰৰ সাঁচিখিনি দেখুৱাম, কিন্তু এইখিনিও ইমান ঠিকেই আছে। আৰু অলপ আঁতৰত অকণমান সিফালে দেখুৱাম, সেইখিনি অলপ কিন্তু ইমান চেহেৰাটো ভাল হোৱা নাই। দেখিছেনে? এবছৰীয়া সাঁচি পুলি দেখেন। জানে কি কৰিছা? জানে বোলে দাংবডি ছিঙি আছে। জান এইখিনি সাঁচি গছ। আৰু এইখিনি ৰুই থৈছোঁ একেলগতে ৰোৱা, মানে প্ৰায় 15-20 দিনৰ আগা পিছে। এইফালে চাওকচোন, অলপ বাঁহতলীয়া জেগা যে বেছি শুকান। এইডোখৰ জেগা অকণমান খালীকৈ থৈ দিছিলোঁ, এটা প্লেনিং কৰি আছোঁ। প্লেনিংটো কৰিলে মই আপোনালোকক দেখুৱাম বাৰু। প্লেনিং এটা আছে এইখিনিতে কৰিম বুলি, কি হয় জানো। যোৱা বছৰে জেগা কৰি থ'লোঁ জেগাডোখৰ খালী কৰি, কিন্তু এই বছৰলৈ কৰা হোৱাই নাই। এইফালেও কৰিছিলোঁ, সাঁচি গছ অলপ ৰুইছিলোঁ, কিন্তু ইয়াৰ চেহেৰাটো ভাল নহয়। কিহৰ কাৰণে জানো, ইমান পানীও নাই নে কি নে। চাওকচোন গছ চব কেনেকুৱা দেখিছে জানো, ধৰিব পাৰিছে? একদম ভাল নহয় ইয়াত চেহেৰা। এইখিনিহে চব তাত যেনেকৈ ৰুই থোৱা আছিলে ইয়াতো তেনেকৈ ৰোৱা আছে, দেখিছেনে? চেহেৰাটো একেবাৰে ভাল নহয়। একেলগে ৰোৱা পুলি, যোৱা বছৰ ৰোৱা পুলি, চাওকচোন কেনেকুৱা দেখাই আছে। আৰু মানে সাঁচি গছ ৰুই থ'লেই নহ'ব, অকল প্ৰতিপালো কৰিব লাগিব। তাত এমুঠি মাজে মাজে সাৰো দিব লাগিব, নহ'লেনো ক'ত আৰু। আজিকালি মাটিত সাৰ নাইকিয়াই হৈ আহিলে। আগৰ গতে নহয় আৰু বোলে খেতি কৰিছোঁ সাৰ চাৰ নিদিলেও হ'ব, তেনেকুৱা নহয়। আৰু চবতকৈ সাঁচি গছৰ ডাঙৰ বেমাৰ এটা আছে। মোৰ আগফালে মই যিখিনি আগত মোৰ পুৰণা ব্লগ এটাত দেখাইছিলোঁ চাগে, আপোনালোকে চালে পাব। এই পাত খোৱা, এই বৰ্তমান বাৰু পাত নাখায়, কিন্তু পাত খোৱা পোক এটাত হয়। সেই পোকবিধে যদি পাত খায়, পোকবিধ একদম লগালগ দৰৱ দি মাৰি দিব লাগিব। মানে মই পস্তাই আছোঁ। সেই দৰৱবিধ দি পেলাই যদি মাৰি দিয়ে তেতিয়া শান্তি আৰু, নহ'লে গোটেই পাতখিনি খাই গছজোপা লথৰা কৰি শুকুৱাই পেলাই। সেইটো এটা বহুত ডাঙৰ বেমাৰ সাঁচি গছৰ কাৰণে। প্ৰায় গছ দেখিছোঁ মই মানে এনেকৈ মৰি যোৱা। মোৰ ঘৰতে মৰি গৈছে, মোৰে মৰি গৈছে। যিবোৰ পোকে খাইছিলেহে, মাল ধৰে বুলি যে কয়, সেই মাল ধৰাৰ আগতে পোকে খাইছিলেহে, তেনেকুৱা গছো মৰি গৈছে। বেয়া লাগে। এই তামোলজোপা মানে গছ মৰি গৈছে এতিয়া। সেইবোৰ এতিয়া পোকে খাইছিলেহে। এইজোপা এই তামোলডালমান যদি গছজোপা মৰি যায়, বেয়া লাগিবই ন। এইখিনি সাঁচি গছ। এতিয়া পানী থৈছোঁ, সময়ো হৈ আহিব, গতিকে মই পানীটো দি লওঁ আৰু তাৰপিছত দেখুৱাই আছোঁ আপোনাৰ মোৰ ইখন বাৰীত। পানী দিলোঁ অলপ, পানী দিলোঁ যদিও বতৰ যিমান খৰাং নহয়, পানী একদম শুকাই গৈছে। সেইকাৰণে ভাবিলোঁ কি পানী মই কেনেকৈ দিছিলোঁ, চব গোটেইখিনি বুঢ়াই দিছোঁ, তথাপি মানে শুকাই গৈছে পানী। ইমানেই বতৰ খৰাং হৈ আছে, মটৰে কাম নিদিছে। মানে মটৰ লগায়ো কাম দিছে। চব পানীখিনি মই ইমান দিছোঁ, এইখিনি চব দেখিছেনে বাৰু, তিতি আছে গোটেই, তথাপি শুকাই গৈছে। আৰু এতিয়া কি কৰিলোঁ শেষত, এইটো চব পানী ৰোটেটাৰ, ই ৰোটেট কৰি থাকিব। বাগানত যেনেধৰণে পানী দিয়ে যে, এই বস্তুটো ৰোটেট কৰি থাকে। এইটো ৰোটেট কৰি থাকিব। তাক মই এতিয়া পাইপত ফিটিং কৰি দি দিম, মানে পাইপত ফিটিং কৰি দিম, আৰু তেতিয়া মই বেলেগ কাম কৰি থাকিবলৈ সুবিধা হ'ব। ই পানী গৈ থাকিব, কিন্তু এইটো বহুত শ্ল' প্ৰচেছ হয়। আৰু মোৰ মটৰটো মানে অকণমান দূৰত লগোৱা আছে, পুখুৰীত লগাই থৈছোঁ মটৰটো, কাৰণ টিউবৱেলৰ পানী দিব নোৱাৰিয়ে। টিউবৱেলৰ পানী দিলে আৰু 3-4 দিনত খতম। গতিকে এইটো লগাই লওঁ আৰু বেলেগ কাম কৰিবলৈ সুবিধা হ'ব। তাৰপিছত তালৈ যাম।
সেইটো লগাই দিলোঁ যিটো পানী ৰোটেটৰ বিশেষ যন্ত্ৰটো লগাই দিলোঁ চাওক এইটোৱে পানী গৈ আছে আৰু এতিয়া অকণমান আজৰি মানে এনেকৈ পানীটো চলি থাকিব আৰু এতিয়া ঘূৰি 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 পানীটো গৈ থাকিব এইটো দেখিছেনে ঘূৰি থাকিব লাহে লাহে ঘূৰি 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 গোটেইটো পানীটো পৰি থাকিব এনেকৈ দিবলৈ হ'লে মানে যথেষ্ট টাইম মটৰটো চলাব লগা হয় সেইটো কাৰণে আৰু ডাইৰেক্ট দিলে অকণ ভাল আৰু ডাইৰেক্ট ঘূৰিয়ে ঘূৰিয়ে পৰি যায় পানীটো আৰু এনেকৈ দি থ'লে মানে বহুত দেৰি লাগে মটৰটো চলাই থাকিব লগা হয় মানে কাৰেণ্টৰ বিলটো আহি যায় ন সেইটো কাৰণে এনেকৈ প্ৰায় নিদিওঁৱেই খুব কম দিওঁ কিন্তু সময়ৰ অভাৱ হ'লে এনেকৈ লগাই দিওঁ আৰু কেতিয়াবা আৰু কাৰণ পানী দিবই লগা হৈ পৰে ঘূৰি আছে দেখিছেনে পানীটো ৰোটেট হৈ থাকে এনেকৈ গতিকে এতিয়া পানী এনেকৈ হৈ থাকক দি থাকোঁ আৰু সাঁচি গছতো অলপ পানী পৰক তাৰপিছত বন্ধ কৰি দিম আৰু সিখন বাৰীলৈ যাওঁ বোলো এইবাৰ তাত কিনো হৈ আছে আপোনালোকক অকণমান দেখুৱাম বোলো চাহ খাবলৈ বহিলোঁ দেখিছে নাই একদম স্পেচিয়েল কথা এটা কওঁ এতিয়া চৌকে আহিলোঁ চৌ ধুবলৈ আহিছিলে মানুহজনী আৰু আজি বোলে বাৰ্থডে মই পাহৰি থাকিলোঁ নহয় আজি বাৰ্থডে কিন্তু পাহৰা মানে কি হয় মানুহজনী বাৰ্থডেটো 4 বছৰ মূৰত এবাৰ আহে মানে 29ত আজি 28 হয় নে দুখ কৰিব নালাগে আৰু দুখ কৰিছা নি বাৰু হেপী বাৰ্থডে ডাৰ্লিং আজি মানুহজনী বাৰ্থডে এনেকৈ আৰু উইচ কৰিলোঁ এতিয়া মানে গম পাইছোঁ ময়ো পাহৰি থাকিলোঁ 28ত মানে এতিয়া লিখা হয় কাৰণ লিপ ইয়েৰ যে লিপ ইয়েৰ কাৰণে 29 নিলিখে আৰু চাৰ্টিফিকেটত 28 লিখিছে গতিকে হেপী বাৰ্থডে চাহ খাই আছিলোঁ আৰু বেটা আহি গ'লে বেটা এইফালে কথা এটা কওঁ আজি বেটাৰ মাৰ বাৰ্থডে নহয় গম পোৱা নাই গম পোৱা ক'লা নাই মা কি বুলি ক'লে কৈ দেখি হেপী বাৰ্থডে বুলি কৈ দেখি এই বেটাই উইচ কৰিবলৈ গৈছে এতিয়া শুই উঠিছেহে বেটা এয়া দেখিছে নাই আমাৰ শুকাই খিনাই একদম নুদুকাটো হৈ আছে বেটা হয় নহয় হে আজি মাৰ বাৰ্থডে গধূলিকৈ কিবা কেক চেক কাটিব লাগিব নেকি এতিয়াই আনিব লাগিব বেটাৰ কথা শুনো এতিয়াই আনিব লাগিব এতিয়াই ক'ত পাবা অৰ্ডাৰ দিয়া নাই নহয় মই গমেই নাপাওঁ বাৰ্থডে বুলি আহি গ'লোঁ পথাৰলৈ আৰু পথাৰত কি কৰিছিলোঁ মই আপোনালোকক দেখুৱাব খুজিছোঁ অকণমান এইফালে চাওক এয়া ফালে জপনা এয়া ওলকবি আছে বিলঙনি হৈছে গোটেইখন জিলি মিলি দেখিছে নাই ওলকবি লগত জিলি মিলি আৰু বিলঙনি ধেৰ কোৰ মৰা নাই কোৰ মাৰিমকৈ মাৰিবই পৰা নাই সময় নাই এয়া ওলকবিকেইটাহে ওলকবি উঘালিবই হ'ল ডাঙৰ হৈছিলে নাই বাৰু ডাঙৰ কিহত এইকেইটা উঘালি লৈ যোৱাই ভাল এনেই ফাটিবগৈ ভয় দেখিছেনে কেনেকুৱা ডাঙৰ হৈছিলে নাই ডাঙৰ হৈছিলে বৰ্তা স্পেচিয়েল হৈছে ঠিকে আছে বাৰু মানে ব্ৰইলাৰ গোবৰ দি দিছিলোঁ যে ব্ৰইলাৰ গোবৰ দি দিয়াৰ কাৰণে অকণমান ধুনীয়া ডাঙৰ হ'ল আৰু এইফালে দি থৈছিলোঁ এয়া এই দুডৰাত দিছিলোঁ ফ্ৰেচবিন হ'লে কি হ'ব দেখিছেনে এইখিনিতে ভেটিটো এইখিনি ওলালে এইফালেও নোলালে গোটেইখিনি বৰ ভাল গুটি নাছিলে চাগে ইয়াতো গোটেই যেনেকৈ দেখিছে যে কোলা কোলা সেইবোৰে ফ্ৰেচবিন গছ আৰু বাকী ৰঙালাও আছে ইয়াত ৰঙালাও এয়া এনেই গ'ল কষ্ট এনেই গ'ল মানে একেবাৰে কষ্টখিনি এনেই গ'ল এতিয়া এইখিনি যিখিনি হৈছে আৰু ফুলিছে যদিও চেহেৰা ইমান ভাল নহয় দেখিছে নাই মাটি একদম শুকান কৰীয়া হৈ আছে ফুলিছে ইয়াত মানে জেওৰা দিয়াৰ পৰা ট্ৰেক্টৰে হাল বাই সেই খেতি কৰিব হ'লে বহুত কষ্ট হয় আৰু এনেকৈ যদি পানী অলপ মাজত দিব নোৱাৰো মানে অসুবিধা হয় আৰু তাতে গুটিখিনি বেয়া আহিলে দেখিছে নাই এয়াহে ফ্ৰেচবিন ৰঙালাও ইমান ভাল হোৱা নাই এবাৰ ৰঙালাও পুলি দেখিছে নাই যোৱাবাৰ মানে ৰঙালাও খেতি কৰিছিলোঁ যোৱাবাৰ ভালেই হৈছিলে কিন্তু কি হ'ব যোৱাবাৰ কৰিলোঁ এইফালে এয়া পানী দিছিলোঁ যদিও অলপ শুকা লাগে আৰু কেইদিনমান হ'ল দিয়া পানী এইফালে ৰঙালাও এয়া আগ ধৰিছে আৰু
এইফালে এজোপা এনেকৈ এইফালে চব ৰঙালাও দিয়া আছিলে। যোৱাবাৰ কৰিছিলোঁ, যোৱাবাৰ কি হ'ল লাগিছিলে প্ৰায় এই আগত যে দেখিছে যে জেউৰা দি থোৱা, সেই জেউৰা দি থোৱা কঠীয়া তুলি সেইখিনিত কৰিছিলোঁ। এই পুখুৰী কাণৰ পৰা একদম সেইখিনিলৈকে কৰিছিলোঁ। কিন্তু কি হ'ব যোৱাবাৰ মানে লাগি থাকোঁতে এনেকুৱা হৈছিলে আৰু ডাঙৰ ইমানটোতো হৈছিলে। শিল বৰষুণ যে দিছিলে যোৱাবাৰ শিল বৰষুণত গোটেইখিনিয়ে বেয়া হৈ গ'ল, চব ফুটি থাকিলে, ঘাঁহ লাগি গ'ল। পিছত বেপাৰীও নিনিয়া হ'ল আৰু সৰহভাগ গেলিয়ে গ'ল। পিছত সেয়াই আৰু যেন তেন সেইবোৰ খালোঁ, কৰিলোঁ, পেলালোঁ, তেনেকুৱা হ'ল। খেতি এয়াই এনেকুৱাই কৰিছিলোঁ খেতি এইখিনি। কবি তলিৰ পৰা আহিলোঁ, অলপ লৈ আহিলোঁ কবি। দেখিছে নাই কবি কিমান হ'ল, ডাঙৰ ডাঙৰ হৈছে নে সৰু হৈছে বাৰু কবিখিনি। আৰু আমাৰ এই কবি আধাটো হ'ব ছাগলীৰ কাৰণে, পাতখিনি যাব ছাগলীলৈ। এইখিনিয়ে কবি, ওলকবি, এইকেইটাকে লৈ আহিছোঁ। বেটাই দেখিছে নাই ওলকবি লৈ একদম ফটো প'জ। আৰু ছাগলীৰ কথা কৈছিলোঁহে, ছাগলীয়ে খাওঁ বুলি আমাৰ কোলাক মেলি দিলে, গৈ আহি লগালগ আহিয়ে গ'ল। পাতখিনি ইয়াৰ কাৰণে হয় আৰু হয় নাই। বেটাই আকৌ ওলকবি প'জ দিব খুজিলে, এইয়া ওলকবি লৈ, হয় নহয়। আচলতে খেতি বুলিলে মেইন কথা কি পানী দিব পাৰিব লাগিব, তেতিয়াই খেতি, নহ'লে খেতি নহয়। আমাৰ বেটাই আহি গ'ল। বেটাৰ নামটো কৈ দিয়া হো। দেৱাংগৰাজ গগৈ। অঁ, এতিয়া আমাৰ যে ইয়াত নামটো যে আছে দেৱাংগৰা বুলি, দেৱ আৰু এইটো দেৱাংগ, হয় নহয়। দুইটা আমি হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।